ৰাজ্যখনত কেইটামান জাতি জনগোষ্ঠী আছে আহোম, চুতীয়া, মৰাণ, মটক, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠী। এই 6টা জনগোষ্ঠীয়ে দীৰ্ঘদিন ধৰি তেওঁলোকে দাবী জনাই আহিছিল যে জনজাতিৰ তালিকাত তেওঁলোকক অন্তৰ্ভুক্ত কৰিব লাগে। আৰু আমি মনে প্ৰাণে আমি সমবিকাশ সম উন্নয়ন বিচাৰোঁ। পিছপৰা জাতি জনগোষ্ঠীসমূহক আগুৱাই আনি সমাজত সমতা স্থাপন হোৱাটো আমি অসম গণ পৰিষদে মনে প্ৰাণে কামনা কৰে। এতিয়া ৰাজ্যখনত বহুত জনজাতি ইতিমধ্যে আছেই। আজি বড়ো, কাৰ্বি, মিচিং, কছাৰী, সোণোৱাল, ৰাভা, তিৱা আজি বহুত জনজাতি জনগোষ্ঠীৰ লোক আছে। আমি এই কথাটোৰ ওপৰত আমি 2টা কথাৰ ওপৰত গুৰুত্ব দিছোঁ। যিকেইটা জনগোষ্ঠীয়ে জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত হোৱাটো বিচাৰে আমি তেওঁলোকলৈ পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ যে এই পিছপৰা জাতি জনগোষ্ঠী কেইটাক জনজাতিৰ মৰ্যাদা দিয়া হওক, তাত আমাৰ পূৰ্ণ সমৰ্থন আছে। আৰু এই ক্ষেত্ৰত আমাৰ জনপ্ৰতিনিধি আজি লোকসভাৰ মজিয়াত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াই সজোৰে কৈছে, ফণীভূষণ চৌধুৰী ডাঙৰীয়াই লোকসভাৰ মজিয়াত কৈছে, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ৰাজ্যসভাৰ মজিয়াত কৈছে। ঠিক তেনেকৈ আমাৰ বিধায়কসকলক, আমাৰ জনপ্ৰতিনিধিসকলক আমি এই কথাখিনি স্পষ্টভাৱে কৈছোঁ আৰু আমাৰ ফালৰ পৰা ইয়াত যিখিনি কৰিবলগীয়া আছে সেইখিনি কৰিব। আৰু আপোনালোকে জানে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত এখন মন্ত্ৰী গোটৰ এখন কমিটি কৰি দিছিল, য'ত কেশৱ মহন্ত ডাঙৰীয়াও তাত আছিল। মন্ত্ৰী গোটে এটা ৰিপৰ্ট দিছে। ৰিপৰ্ট দিয়াৰ পিছত অসম চৰকাৰেও স্থিতিটো স্পষ্ট কৰিছে, আপোনালোকে জানে। কিন্তু আমি সমান্তৰালভাৱে এটা কথা কৈছোঁ, যিবিলাক জনজাতি জনগোষ্ঠী আছে তেওঁলোকৰ যাতে নুমেডালো ক্ষয়ক্ষতি নহয়, তেওঁলোকে পূৰ্বতে পোৱা সা সুবিধাৰ পৰা বঞ্চিত নোহোৱাকৈ এই কামটো কিন্তু কৰিব লাগে। যি ফৰ্মুলা আছে তেনে ফৰ্মুলা লৈহে আমি এই বিষয়টো আগবঢ়াই আমি গুৰুত্ব আৰোপ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।